মঙ্গলদৈ জিলা মইনা পাৰিজাতৰ অষ্টাদশ শিশু সমাৰোহ জিলাখনৰ ৩০০ শতাধিক মইনাৰ অংশগ্ৰহণ শিশু সমাৰোহত এজাক শিশুৰ কলৰৱত মুখৰিত হৈ পৰিল মঙ্গলদৈ চপাই নেহেৰু মৈদাম সমাৰোহত শিশুসকলৰ মাজত অনুষ্ঠিত হ'ল বিভিন্ন ধৰণৰ প্ৰতিযোগিতা আৰু দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ একমাত্ৰ বেচৰকাৰী শিশু সংস্থা মইনা পাৰিজাতৰ মঙ্গলদৈ জিলা শাখাৰ যি শিশু সমাৰোহ এই শিশু সমাৰোহ অনুষ্ঠিত হৈছে আৰু শিশুসকলৰ মাজত বিভিন্ন ধৰণৰ খেল ধেমালি বিভিন্ন ধৰণৰ সৃষ্টিশীল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে মইনা পাৰিজাতক গুৰুত্ব নিদিয়াৰ কাৰণে বৰ্তমান জিলাখনত বহু শাখা মৃত্যু হৈছে নাইকিয়া হৈছে কিন্তু এইবাৰ আমাৰ চপাইত যিখন মইনা পাৰিজাতৰ জিলা সমাৰোহ আমি পাতিলোঁ ইয়াৰ আগত আমি দুবাৰ পাতিছোঁ গতিকে আমি দেখিছোঁ মইনাসকলৰ যথেষ্ট আগ্ৰহ আছে তেওঁলোক আহিছে নিজৰ প্ৰতিভা বিকাশ কৰাৰ কাৰণে চেষ্টা কৰিছে আৰু তেওঁলোকৰ এটা কথা মন কৰিব যে এই খেলা ধূলা কৰি থাকোঁতে তেওঁলোকে কিন্তু মোবাইল বিচৰা নাই মোবাইল মেনিয়া হোৱা নাই অৰ্থাৎ তেওঁলোকে বিচাৰে খেলা ধূলা কৰিবৰ কাৰণে কিন্তু আমি অভিভাৱকসকলে যেন তেওঁলোকক আমি বাধা দিওঁ খেলা ধূলা কৰিবৰ কাৰণে সাংস্কৃতিক পৰ্যায়ত অংশগ্ৰহণ কৰাৰ কাৰণে গতিকে মইনা পাৰিজাতৰ যিটো উদ্দেশ্য লক্ষ্য এই উদ্দেশ্য লক্ষ্যক সাকাৰ ৰূপ দিবৰ কাৰণে আহক আমি সকলোৱে একলগ হৈ আগবাঢ়ো মইনা পাৰিজাতৰ গুৰুত্ব আসাম টক্স আপোচবিহীন অসম কণ্ঠ